পুত্ৰ কৰিব দিয়া নাছিলে মাতৃৰ মুখাগ্নি হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ বিপৰীতে কৰিছিল মৃতকৰ মুখাগ্নি কৰ্মসূত্ৰে দৰিদ্ৰ পুত্ৰই আছিল বহু দূৰত পুত্ৰই কৰিব বিচাৰিছিল মাতৃৰ মুখাগ্নি যোৱা 7 মাৰ্চ তাৰিখে দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ তুলেশ্বৰী ডেকা নামৰ বৃদ্ধা এগৰাকীৰ মৃত্যু হৈছিল ৰাইজে বিচাৰিছিল মৃত তুলেশ্বৰী ডেকাৰ মুখাগ্নি পুত্ৰ নাৰায়ণ ডেকাই কৰিব লাগে ৰাইজৰ বিপৰীতে গৈ তুলেশ্বৰী ডেকাৰ 5 জনী ছোৱালী 3 গৰাকী ছোৱালীয়ে অমান্তি হৈ মুখাগ্নি কৰিব দিছিল ছোৱালী ঘৰৰ নাতি একক সেই লৈ সৃষ্টি হৈছিল বিতৰ্কৰ ৰাইজৰ মানুহক নালাগে বুলি অপমান কৰিছে ছোৱালী 3 জনীয়ে যদিও মাতৃৰ মুখাগ্নি কৰিবলৈ দিয়া নাছিলে নিজ পুত্ৰই কৰি গৈছে মাতৃৰ শেষ কীৰ্তৰ অনুষ্ঠানবোৰ বৰপুত্ৰ স্বৰ্গীয় নিপেন ডেকাৰ বাসগৃহত পুত্ৰ নাৰায়ণ ডেকাই হীৰাপাৰা গাঁৱৰ ৰাইজৰ সহযোগত 10 দিনত দহা 11 দিনত কাম আজি 13 দিনত জ্ঞাতি অনুষ্ঠান অনুষ্ঠিত কৰি সমূহ ৰাইজক নিমন্ত্ৰণ জনাই আপ্যায়ন কৰে অভিযোগ অনুসৰি 3 গৰাকী ছোৱালীয়ে ৰাইজৰ বিপৰীতে গৈ মাতৃৰ শেষ কীৰ্ত কৰি ৰাইজক দোষাৰোপ কৰি এঘৰীয়া কৰা বুলি মিছা অভিযোগ দিয়া বুলি মন্তব্য কৰে পুত্ৰ নাৰায়ণ ডেকাই মই এটা কলো যেতিয়া মোৰ আইতা ঢুকাইছে মানে ৰাইজে ক'লে যে মোক তুমি নিমন্ত্ৰণ কৰা তাৰ পৰা আইচখিনি গুচি আমাৰ নিয়ম মতে যোনটো নিয়ম চলি আহিছে মই নাছিলোঁ মানে ৰাইজে ক'লে যে তোমালোকৰ গাঁতটো চোৱা আছে কাৰণ এনেকুৱাতো তোমালোকৰ যোনটো মানে মুখ চোৱাটো নমৰিব তাৰ কাৰণে ক'লে যে তুমি আমি ভাবিছোঁ যে তুমি মুখাগ্নি কৰিছা বুলি সেইকাৰণে সেই হিচাপে মই ধৰি লোৱা হৈছে ঘটনাটো এনেকুৱা হৈছিল মানে মই পেহীহঁতক আমাৰ যোনকেইটা শান্তি বিশেষকৈ লিলি তাৰপিছত কবিতা এনেকৈ বিয়া দিয়া যোনকেইটা ছোৱালী সেইকেইটা আহিছিল আহোঁতে মই তাতে যোৱা নাই আমাক মানে আগতে হুমকি দিছিল যে আমাৰ লগত অলপ ঘৰুৱা প্ৰব্লেম আছে সেইকাৰণে মানে মই তাৰ ভিতৰত যোৱা নাই গ'লে আমাক খেদে মাৰে বা মাইকো গালি পাৰে সেইকাৰণে মাই ইয়াতে থিয় হৈ আছে তাৰপিছত মই ক'লোঁ যে নৱখুৰাক ক'লোঁ যে নৱখুৰা আমাৰ খুৰা আহি আছে অলপমান টাইম এতিয়াও নোলাব কাৰণ আমি ঘৰুৱা যোনখিনি প্ৰব্লেম থাকে সেইখিনি আগে চল্ভ কৰি লওঁ কাৰণ মানুহ এজন ঢুকাইছে শ্মশানতো নিব লাগিবই তাৰ কাৰণে খুৰা কোনে মানে মুখাগ্নি কৰে সেইটো কথাটো আমি আলোচনা কৰি লওঁ তাৰ ভিতৰত কওঁতে যে আমাক তেতিয়া কবিতা আহি কেনে ক'লে নৱখুৰা এইবিলাক কোনো আহিব নালাগে আমাক একো নালাগে আমি নিজেই শ্মশানত লৈ যাম কোনো আমাৰ ৰাইজ নালাগে সেনেকৈ ক'লে তাৰপিছতো লৈ গ'ল তাৰপিছতো ৰাইজ গৈছিলে তাৰপিছত তাতেও হাহাকাৰ লাগিল নামানে সিহঁতৰ কথা তেওঁ ক'লে যে খুৰাক ক'লে যে তোমাৰ অলপ প্ৰব্লেম আছে পুৰণা সেইকাৰণে তোমাক নিদিওঁ তাৰপিছত মই ক'লোঁ যে মোক হ'লেও মানে ৰাইজে ক'লে যে ভৱেশক দিয়া যিহেতু নাতি হয় সিহঁতে মোক নিদিয়ে বেয়া বেৰিকৈ গালি পাৰে বহুত বেয়া বেৰি ভাষা কয় মানে একদম ক'ব নোৱাৰা কথা ৰাইজকো বহুত বেয়া বেৰিকৈ গালি পাৰিছে মোকো গালি পাৰিছে খুৰাকো গালি পাৰিছে ভিডিঅ' আছে মোৰ তাত তাৰপিছত যেনিবা মোৰ নিজৰ মোৰ মা বিয়োগ হোৱাৰ পিছত মই পুত্ৰ য'তেই নাথাকোঁ কিয় কৰ্মসূত্ৰে মই বহুত দূৰত আছিলোঁ সেই অনুপাতে মই সময়মতে খবৰ নাপোৱা নাই মিনিমাম 3-4 ঘণ্টাৰ পিছত খবৰ পাই কেনে মই উপস্থিত হৈছোঁহি কৰাৰ পিছত ঘৰত আহি মই আমাৰ মা শটো মই দেখা নাই তেতিয়া মোৰ ৰাইজৰ মানুহখিনি ক'লে যে মৰিয়ালিত ইতিমধ্যে লৈ যোৱা হৈছে তুমি মৰিয়ালিত যোৱা মই মৰিয়ালিত গ'লোঁ গৈ মই দেখিছোঁ সমূহ ৰাইজে মিলি মানে চিতাৰ অগ্নি দিবৰ কাৰণে যেনিবা আয়োজন কৰি আছে সেইটো সময়ত মই গৈ প্ৰশ্ন কৰিছিলোঁ যে সমূহ ৰাইজ আমাৰ উপস্থিত সভাপতি মহোদয় আপোনালোকে মুখাগ্নি কাক দিবৰ কাৰণে বিচাৰিছে তেতিয়া তাৰমানে আমাৰ 3 জনী বাইদেউ এজনী ভণ্টি আছে 2 জনী বাইদেউ কবিতা ৰাভা আমি ৰাভা সম্প্ৰদায়লৈকে তাৰমানে তাই পলাই গৈছিলে দ্বিতীয়তে হ'ল শান্তি শইকীয়া সেই মোৰ চিষ্টাৰ সিও পলাই গৈছে আমাৰ মতামত নোহোৱা মৰ্মে তাৰপিছত লিলিমা ডেকা এইটো আমাৰ দেউতা জীৱিত অৱস্থাতে বিবাহ পাশত বগাই বিবাহ দিছিলে কন্যাদান কৰিছিলে এই 3 জনী ছোৱালীয়ে লগ লাগি কেনে তাৰমানে মোক মুখাগ্নি কৰিব নিদিওঁ বুলি ক'লে তেতিয়া মই কিহৰ কাৰণে তেতিয়া মই ৰাইজক অৱগত কৰিছিলোঁ যে মোক কি কাৰণত মাতৃ বিয়োগ হোৱাৰ পিছত মানে মুখাগ্নি কৰিব নিদিয়ে তেতিয়া তেওঁলোকে এটা ষ্টেটমেণ্ট দিছিলে যে তোমাক আমি মুখাগ্নি কৰিব নিদিওঁ তুমি মাটিৰ সম্পত্তিৰ ভাগ নোপোৱা এনেকুৱা এটা অভিযোগ কৰিছিলে তেতিয়া মই ৰাইজক কৰিছিলোঁ যে ৰাইজ চোৱা চিতা কৰিছিলোঁ কৰা নাই সেইটো ৰাইজে সকলোৱে অৱগত আছে
যেনিবা আমাৰ 120 ঘৰ 15 ঘৰ ৰাইজ আছে, তেওঁলোকে অৱগত আছে। কথা হ'ল মই ৰাইজক তেতিয়া বিপৰীত গোটাখিনি কথা অৱগত কৰিছিলোঁ। তেওঁলোকে কৈছিলে যে নাৰায়ণ ডেকা তুমি পুত্ৰ হিচাপে তুমি বহু বছৰে বাহিৰত থাকিলা, তুমি আমাৰ লগত কোনো এটা মানে যোগাযোগ ৰখা নাছিলা, সেই অনুপাতে তোমাক আমি পাহৰি গৈছিলোঁ। কিন্তু নিয়ম অনুযায়ী তুমি পাৰা, তোমাৰ অবিহনে তুমি নহ'লে তোমাৰ ভতিজাই পাৰে, তোমাৰ যিহেতু বৰডেকা ল'ৰা এজন আছে। এই কথাষাৰ কোৱাত তেতিয়া মই মান্তি হৈছিলোঁ যে ঠিক আছে মই বাৰু নোৱাৰোঁ, কিন্তু মোৰ ভতিজা ল'ৰাজনক দিয়কচোন, যিহেতু আমাৰ হবিজ আছে। আমি আমাৰ সনাতন ধৰ্মৰ যিটো ইতিপূৰ্বৰ পৰা চলি আহিছে ৰীতি নীতি নিয়ম অনুযায়ী, তাৰমানে যাৰ হবিজ থাকে তেওঁহে মুখাগ্নি কৰিব পাৰে। সেই অনুপাতে আমি ৰাইজৰ অনুমতি মৰ্মে সেই কামখিনি আমি আগবঢ়াই লৈ যাব বিচৰাৰ পিছত তেওঁলোকে কি কৰিলে, আমাৰ বাইদেউৰ ল'ৰা এজনক, মোৰ ডাঙৰ ভাগিনক মুখাগ্নি কৰিব দি তেওঁলোকে হাঁহি ধেমালিৰে মোৰ মাক তাৰমানে দাহন কৰিছে। সেইখিনিত তাৰমানে ৰাইজ নালাগে বুলি তেওঁলোকে তাৰমানে সেইখিনি কাম কৰাৰ বিনিময়ত তাৰমানে মই খুব দুখিত। সেই সন্দৰ্ভত কোনো এঘৰীয়া কৰাৰ কোনো প্ৰশ্ন আহি পোৱা নাই। কথা হ'ল কি, আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতি নিয়ম অনুযায়ী যাৰ নেকি হবিজ নাথাকে তেওঁলোকে কাজ কৰ্ম কৰা সেইটো অবৈধ, সেইটো সম্পূৰ্ণভাৱে অবৈধ। সেই হিচাপত তেওঁলোকে তাৰমানে সেই ছোৱালী তিনিজনীয়ে ৰাইজক তাৰমানে কোনো পৰ্যায়ে তাৰমানে মানি লোৱা নাছিল ৰাইজৰ কথাখিনি। কাৰণ কি আমাৰ ইমান ধুনীয়া আদৰ্শ গাঁও এখন হীৰাপাৰা মানে চুবা গাঁওখন তেওঁলোকে তাৰমানে কলংকিত তাৰমানে এটা জখ এটা আনি দিছে। তাৰমানে এইটো কাৰণত মই তেওঁলোকক তাৰমানে সম্পূৰ্ণভাৱে তাৰমানে মোৰ পক্ষৰ পৰা তাৰমানে কৈছোঁ তেওঁলোক সম্পূৰ্ণভাৱে দায়ী, যিহেতু ৰীতি নীতি নিয়মতে তেওঁলোকে চলাই নাই, ৰাইজৰ কথা মানা নাই। আজি আমি যেনিবা তাৰমানে গিয়েটি সেৱা আজি তাৰিখৰ পৰা আমাক গিয়েটিয়ে তাৰমানে সম্পূৰ্ণভাৱে আমাক আমাৰ সমাজখনত মোৰ যেনিবা দেউতাৰ ভাই ককাই এনেকুৱা হিচাপৰ সম্পৰ্কীয় মানে আমি আমাৰ গোষ্ঠীটোত যেনিবা 50-55জন মানুহ আছোঁ, গোটাইখিনি হবিজ খোৱা মানুহ আমি। তেওঁলোকৰ মুখ চোৱাটো গুচাবৰ কাৰণে ৰাইজে তাৰমানে আমাক এইখিনি সহায় সহযোগ কৰি কেনে ইমানখিনি পৰ্যন্ত আমাক আগবঢ়াই দিছে। তেখেত মানে কোন? নাই নাই, তেওঁলোকে কোনো ইয়াতে অংশগ্ৰহণ কৰা নাই। আচলতে মই শ্মশানত অকণমান দেৰিকৈ গৈছিলোঁ, কিন্তু শ্মশানত যোৱাৰ আগতে আমাৰ গাঁৱৰ যিজন পুৰোহিত তেখেতক লগ পাওঁ। তেখেতক সুধিলোঁ যে খুৰা এনেকৈ তেওঁলোকৰ মাকক হেৰিত শ্মশানত লৈ গ'ল, এতিয়া ল'ৰাটোতো নায়ে বাহিৰত, তেতিয়ালৈকে অহা বুলি মই গম নাপাওঁ, বাহিৰত গৈছে, এতিয়া কোনে এই হেৰিখিনি কৰিব, কামখিনি বা মুখাগ্নি বা কাম ধৰা কোনে কৰিব? তেতিয়া কৈছে বোলে আচলতে হেৰি যদি পুত্ৰ নাথাকে তেতিয়া পুত্ৰৰ নাতি তেওঁ পায়, আৰু তেওঁ যদি অমান্তি হয় তেনেহ'লে বংশ পৰিয়ালৰ কোনোবা হবিজ থকা মানুহে এই কামখিনি কৰিব লাগে। এইখিনি কোৱাৰ পিছত মই গুচি গ'লোঁ। শ্মশানত যাই দেখিলোঁ মানে বিৰাট মানে এটা হাল্লা চিল্লা অৱস্থা। তাৰপিছত মোক ক'বলৈ ক'লে, মই ক'লোঁ এইখিনি কথাই ক'লোঁ, আৰু এইখিনিয়ে মোৰ দুখ, পাৰিলে মোক মাৰে তাত। এনেকুৱা অৱস্থা কৰি শেষত সেইবিলাক মিছা কথা, সেইবিলাক আচলতে মিছা কথা। তেওঁলোকে মানে কি ভাবি এঘৰীয়া কৰা বুলি কৈছে, কিন্তু তেনেকুৱা মইতো গম পোৱা নাই। বা আৰু দুজন মানুহক সুধিছোঁ আমাৰ সমাজৰে, তেওঁলোকেও কৈছে কম এঘৰীয়া কৰা নাই। ৰাইজক তেওঁলোকে বিচৰা নাই। হয়, আচলতে এইটো বৰ জঘন্য কাম হৈছে। তেওঁলোকে যি নিৰ্লজ্জ কাম কৰিলে, ইয়াৰ কাৰণে আচলতে আমি বৰ লজ্জিত হৈছোঁ। আৰু এই যোৱা পৰহি DY আৰু কি News 18 এনেকৈ তেওঁলোকো আহিছে, তেওঁলোকক আচলতে এইখিনি কথা কোৱা হৈছিল। তেওঁলোকে মানে একপক্ষীয়ভাৱে তেওঁলোকৰ কথাখিনি শুনালে, কিন্তু আমি যিখিনি কৈছিলোঁ ৰাইজৰ ফালৰ পৰা সেইখিনি নুশুনালে। আপুনি আহিছে ভাল কথা, এতিয়া কথা হ'ল আমি তেওঁলোকক এঘৰীয়া কৰা নাই, আৰু তেওঁলোকৰ বংশ গোষ্ঠীক উদ্ধাৰৰ কাৰণে এই সকামখিনি কৰিব লাগে। তেওঁ দুখীয়া মানুহ, ৰাইজে আচলতে আগৰ পৰাই আমি এনেকুৱা দুখীয়া মানুহক সহায় কৰোঁ। ৰাইজে সহায় কৰি তেওঁলোকক এইখিনি কৰিবৰ কাৰণে আগবাঢ়ি গৈছে।